ছেপ্টেম্বৰত বিটিচি নিৰ্বাচন, মুছলপুৰত ৰণদংকা, গণ সুৰক্ষা পাৰ্টি আৰু BPFৰ। BPF আৰু গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতা চূড়ান্ত পৰ্যায়ত। দুয়োটা দলে এইবাৰ মাৰবান্ধি থিয় হোৱাৰ সম্ভাৱনা আছে আগন্তুক বিটিচি নিৰ্বাচনত। ইয়াৰ মাজতে আজি বাক্সা জিলাৰ মুছলপুৰৰ কুৱেৰী চকত প্ৰথমখন কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰে গণ সুৰক্ষা পাৰ্টিয়ে। এই অধিৱেশনত BPF আৰু গণ সুৰক্ষা পাৰ্টিৰ 10 সহস্ৰাধিক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। পতাকা উত্তোলন কৰে গণ সুৰক্ষা পাৰ্টিৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই। আৰু তাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। অধিৱেশনত নৱকুমাৰ শৰণীয়াৰ ঘোষণা, BPFৰ সৈতে মিত্ৰতা চূড়ান্ত পৰ্যায়ত। আচলতে আজি মিত্ৰতা সম্পৰ্কত বিশেষ একো সিদ্ধান্ত নহয়। মিত্ৰতা হ'ব এইটো 100% এইটো ক্লিয়াৰ, এইটো কোনো সন্দেহ নাই। কিন্তু মিত্ৰতাৰ কাৰণে কিছুমান কণ্ডিশ্যন থাকে। ধৰি লওক কমন মিনিমাম এজেণ্ডা থাকিব, ছিট শ্বেয়াৰিং থাকিব আৰু পৰৱৰ্তী বিভিন্ন ধৰণৰ সুযোগ সুবিধাবিলাক কথা থাকিব। এই গোটেই কথাখিনি পতাৰ কাৰণে এটা সময় বা এটা প্ৰয়োজন আছে, টিমৰ প্ৰয়োজন আছে। অলৰেডি BPF এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মানুহ নিৰ্দিষ্ট কৰিছে, আমাক জনাইছে, আমি অমুক দায়িত্ব দিছোঁ আপোনালোকে কথা পতাৰ কাৰণে। আৰু অধিৱেশনতে আমাৰ এটা কেন্দ্ৰীয় অধিৱেশনত আমাৰ সিদ্ধান্ত ল'ম, তেওঁলোকে ইতিমধ্যে অধিৱেশন পাতি সিদ্ধান্ত লৈছে। আমিও সিদ্ধান্ত ল'ম যে আনুষ্ঠানিকভাৱে নীতিগতভাৱে আমি BPFলৈ এলায়েন্সত যোৱাৰ কাৰণে আজি সিদ্ধান্ত হ'ব। দ্বিতীয়তে এই সিদ্ধান্তৰ পিছতে আমাৰ নতুন কমিটি হয়তো চেঞ্জ হ'ব, নতুন কমিটি হ'ব। কাৰণ আগতেও আমি বিভিন্ন কাৰণত সভাপতি দায়িত্ব ল'ব পৰা নাছিলোঁ। আজিৰ পৰাই এটা শুভাৰম্ভণি হ'ব। আৰু বিশেষকৈ আমি গণ সুৰক্ষা পাৰ্টি এটা পৰিয়াল নিচিনা আছিলে। এটা ৰাজনৈতিক দল হিচাপে তাত যি ধৰণৰ আন্তঃগাঁথনি থাকে সেইটো নাছিলে। এতিয়া আজিৰ পৰা আমি শুভাৰম্ভণি হ'ব বুলি আমি আশা কৰিছোঁ। ইফালে BPFৰ সৈতে মিলি যদি গণ সুৰক্ষা পাৰ্টিয়ে BTC চৰকাৰ গঠন কৰিব নোৱাৰে, তেনেহ'লে ৰাজনৈতিক জীৱনেই ত্যাগ কৰিব বুলি হুংকাৰ দিয়ে নৱকুমাৰ শৰণীয়াই। যে এইবাৰ যদি চৰকাৰ বনাব নোৱাৰোঁ, এইবাৰ GSP আৰু BPF চৰকাৰ হ'ব, এইটো কোনো সন্দেহ নাই। আৰু নোৱাৰোঁ, সম্পূৰ্ণ দায়িত্ব লৈ আমি দলৰ সভাপতি নহয় ৰাজনীতিৰ বাধ্যতা কৰিম। এই অধিৱেশনত উপস্থিত থকাৰ কথা আছিল BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ, কিন্তু মূৰকত তেওঁ অধিৱেশনত উপস্থিত নাথাকিল। প্ৰতিনিধিৰ ৰূপত অধিৱেশনলৈ আহিল BPFৰ কেন্দ্ৰীয় সম্পাদক দীপজ্যোতি চহৰীয়া। তেওঁৰ মন্তব্য, এতিয়াও চূড়ান্ত হোৱা নাই BPF গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতাৰ অৱস্থান। আজি আমাৰ গণ সুৰক্ষা পাৰ্টিটো আমাৰ মূলত আঞ্চলিক দল আৰু আমাৰ BPFও আঞ্চলিক দল। আৰু আজি প্ৰথম এইখন অধিৱেশন, আৰু এই অধিৱেশনখনত এগৰাকী আঞ্চলিক দলৰ সভাপতিক গণ সুৰক্ষা পাৰ্টিয়ে নিমন্ত্ৰণ জনাইছিল হাগ্ৰামা মহিলাৰী ছাৰক। আৰু ছাৰৰ শাৰীৰিক অসুস্থৰ বাবে আহিব নোৱাৰিলে, যাৰ বাবে প্ৰতিনিধি হিচাপে আমাক পঠিয়াইছে। আৰু আমি গণ সুৰক্ষা পাৰ্টিৰ সকলো দলীয় নেতা কৰ্মীলৈ BPF দলৰ শুভেচ্ছা বাণী লৈ আমি ইয়াত আজি উপস্থিত হৈছিলোঁ। এতিয়াতো এইটো বহুত আছে, প্ৰাৰম্ভিক পৰ্যায়তে আছে। আৰু আপোনালোকে গোটেইখিনি গম পায়ে আছে যে গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই মুকলি আহ্বান জনাইছে আৰু আমাৰ BPF দলেও সঁহাৰি আগবঢ়াইছে। আৰু ইতিমধ্যে ক'ব নোৱাৰি, কিন্তু একলানি আলোচনা হৈ গৈছে। আৰু আমি আশাবাদী যে খুব ভাল এটা ওলাব। উল্লেখ্য যে এইবাৰ BTRত BPF গণ সুৰক্ষা দলৰ মিত্ৰতাৰ আখ্যান যথেষ্ট চৰ্চিত। শংকিত হৈ পৰিছে UPPL BJP শিবিৰো। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে বাক্সাৰ পৰা তপন দাস আৰু বিক্ৰম কাকতি, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।